হাই গাইজ, মই মেডি মোৰ চেনেলৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আমি এতিয়া আহি আছোঁ আমাৰ গাঁৱৰ LP স্কুলখনৰ আছে আজি হীৰক জয়ন্তী আৰু আমাৰ ঘৰৰ একেবাৰে ওচৰতে ইয়াতে কৰা হৈছিল পতাকা উত্তোলন। আমি এতিয়া আহি পাই গ'লোহি আৰু এয়া হ'ল শ্বহীদ স্মৃতি আৰু তেওঁলোকৰ ধুনীয়াকৈ ছবিবোৰ ধুনীয়াকৈ থৈ দিয়া গৈছে আৰু ইয়াত ইমান ধুনীয়াকৈ সজাইছে নহয় আমাৰ LP স্কুলখন আৰু ধুনীয়াকৈ ইয়াতে মাছ আছে যে তাকে জুমি চাই আছে আৰু ইয়াতে আছে এয়া প্ৰদৰ্শনী চিত্ৰকলাৰ আৰু যোনে আৰ্ট কৰিছে সকলোবোৰ ধুনীয়াকৈ ইয়াতে প্ৰদৰ্শনী হিচাপে ইয়াতে উলিয়াই গৈ দিছে। আৰু আছে আজি শুভযাত্ৰা, তাৰ বাবে আমি সকলো ওলাই গৈ আহিছোঁ। মই যাব নোৱাৰোঁ, জোনাক সৰু হৈ আছে, কিন্তু আমাৰ গাঁৱৰ প্ৰায় সকলোখিনি মানুহ ওলাইছে শুভযাত্ৰা। এই শুভযাত্ৰা আৰম্ভ হৈ গ'ল আৰু আজি আমাৰ গোটেই অঞ্চলটো ঘূৰাব আৰু এয়া আৰম্ভণিৰ পৰা দেখাইছোঁ সকলোখিনি আৰু এয়া আমাৰ এইটো হ'ব ভোৰতাল নৃত্য। তাৰপিছতে এতিয়া আৰম্ভ হৈ গ'ল। এয়া হ'ল শ্বহীদ শিক্ষকসকল, যিসকল আমাৰ মাজত নাই। মই পুৱা ভাগত আপোনালোকক দেখাবৰ কাৰণে পৰা নাছিলোঁ, এতিয়া চাবলৈ আহিছোঁ সাংস্কৃতিক প্ৰগ্ৰাম, তাকে বোলো দেখাওঁ আপোনালোকক। দিনত আমাৰ ইয়াত শুভযাত্ৰাৰ পিছতে বৰ বিশেষ কাৰ্যসূচী ৰখা নাছিলে আৰু এতিয়া হ'ব প্ৰগ্ৰাম আৰম্ভ। আৰু এই শিক্ষকসকলে আমাক শিক্ষাদান দি থৈ গৈছে আৰু যিসকল এতিয়া আমাৰ মাজত নাই তেওঁলোকক মই কোটি কোটি প্ৰণাম জনাইছোঁ। তেওঁলোক নোহোৱা হয়তো আজি আমি ইমানখিনি আগবাঢ়ি যাবৰ কাৰণে পৰা নাছিলোঁ। আমাৰ শিক্ষাৰ প্ৰথম স্থানেই হ'ল LP স্কুল, নহয় জানো? আৰু এয়া হৈ গ'ল আৰু এতিয়া সম্বোধনা জনাইছে। এয়া হ'ল আমাৰ গাঁৱৰ ৰাইজসকল, যিসকলে ইমান উৎসাহৰে দি এই হীৰক জয়ন্তীটো পালন কৰিছে আৰু গোটেই হিতৌকে যে ইমান উলহ মালহেৰেদি যে লাগিছে নহয় ক'ব লাগিব। আৰু বহুত ধন্যবাদ দিছোঁ যে LP স্কুলখনে এনেকৈ হীৰক জয়ন্তী পালাৰ বাবে, কাৰণ আমি এনেদৰে দেখা নাছিলোঁ, এইবাৰ প্ৰথম এনেদৰে পালন কৰা দেখা পাইছোঁ।
ইয়াৰ পিছতে ইয়াৰ কণ শিশুসকল ষ্টেজৰ ওপৰত উঠিছে আৰু এটাৰ পিছত এটা মনোমোহা নৃত্য প্ৰদৰ্শন কৰি দেখালে আৰু ইমান সুন্দৰকৈ তেওঁলোকে নাচিছে নহয় যে মানিব লাগিব আজিকালি শিশুসকল যে ইমান আগবঢ়া নহয় প্ৰতিটো দিশতে আৰু তাৰ পিছতে হ'ল এইটো আমাৰ গাঁৱৰে এটা যোগ চেণ্টাৰ আছে তাৰ ইয়াৰ ষ্টুডেণ্টসকলে আমাৰ মাজত এটা যোগ নৃত্য কৰি দেখাইছে সুন্দৰভাৱে দেখি যে ইমান ভাল লাগিছে নহয় তেওঁলোকৰ নৃত্যটো চাই ক'ব লাগিব কিন্তু মই আপোনালোকক ইয়াৰ মিউজিকটো মই দিব কাৰণে নোৱাৰিলোঁ কাৰণ কপিৰাইট আহি যাব পাৰে সেইবাবে মই ভইচটো মিউট কৰি দিব লগা হ'লে এতিয়া আমি ঘৰলৈ উভতি আহিছোঁ কাৰণ বহু ৰাতিলৈ নাথাকোঁ জোনাক আছে যিহেতুকে কষ্ট পাব বহুত মিউজিক হুলস্থুলত সৰু পাৰিলৈ ইমান দেৰিলৈ থাকিবৰ কাৰণে নোৱাৰি এনেকুৱা হুলস্থুলৰ পৰা আঁতৰত ৰখাটোৱে ভাল আৰু মই ইমানতে মোৰ ব্লগটো সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ ইমানেই বাই লগ পাম অন্য এটি ব্লগত